হয় এতিয়াও অপৰিৱৰ্তিত হৈ আছে নুমলীগড় বিভিন্ন অঞ্চল। মই এতিয়া উপস্থিত আছো বোকাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰাৰ কিছু অঞ্চলত মই উপস্থিত আছো। পৰিৱেশটো কৈলাসে দেখুৱাইছে যে সাগৰ সদৃশ পানী হৈ আছে এই কৰনি অঞ্চলত, যি তেওঁলোকৰ পশু খাদ্যৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে আৰু দেখা পোৱা গৈছে যে পানীৰ তলত এতিয়াও বহুকেইখন গাঁৱৰ ঘৰ ডুবি আছে। পানী কিছু হ্ৰাস পাইছে, যি মৰঙী অঞ্চলৰ যি ৪-৫খন গাঁও পানী কমিছে, তেওঁলোক বাসগৃহলৈ যাবলৈ লৈছে। কিন্তু এই অঞ্চলটোক এমাহ পূৰ্বে তেওঁলোকে ইয়াতেই পানীৰ লগতে আবদ্ধ হৈ আছে। আমি পৰিৱেশটো দেখুৱাইছো, যি কণ কণ শিশুসকলক এনেকৈ লৈ পেলাই যি ওখ ঠাইলৈ যাবলৈ লৈছে। মই দাদা আপোনাৰ পৰা জানিব বিচাৰিম, কওকচোন ইফালে কিমান পানী হৈ আছে? পানী একদম ইমান ডাঙৰ শাৰী ওপৰত হৈছে মানে। পানী অহা 20 দিন মানেই হ'ল, শুকুৱাই নাই পানী। ৰাস্তা চব ডুব গৈ আছে। বিশেষকৈ এই অঞ্চল কৃষিভূমি অঞ্চল হয়। অঞ্চলত আপোনালোকৰ বহুতো অনিষ্ট হৈছে নেকি? হৈছে। যি চৰকাৰী প্ৰশাসনে আপোনালোকক খাদ্য সামগ্ৰী কিবা ব্যৱস্থা কৰিছেনে? খোৱা পানী অসুবিধা হৈছে, খাদ্য ব্যৱস্থা কৰিছে বাৰু, কম হৈছে। কম পৰিমাণত হৈছে আৰু। কম পৰিমাণে হয়। হয়, দেখা পোৱা গৈছে যে যি এই অঞ্চলজুৰি প্ৰশাসনে ব্যৱস্থা কৰিছে, কিন্তু পৰ্যাপ্ত পৰিমাণে যিমানখিনি দিব লাগে সিমানখিনি দিব পৰা নাই বুলি আমি জানিব বিচাৰিছোঁ। বাইদেউ আপোনাৰ কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে খুব বেয়া আৰু থাকিবৰ কাৰণে খোৱাৰ ব্যৱস্থাটো বেয়া হৈছে, অসুবিধা হৈছে ল'ৰা ছোৱালীৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে। আৰু ৰাস্তাত গোটেইখিনি পানী ডুব খাই আছে, যিহেতু ল'ৰা ছোৱালী তলত নামিব পৰা নাই আৰু অকল ঘৰৰ ভিতৰতে থকা হৈছে। আৰু খোৱা পানী মানে অকণমান গোন্ধ আহিছে, খোৱা যোৱা নাই, খাব পৰা হৈ আছে। 20 দিন 21 দিন মানে হ'ল ইয়াত পানী এটা। হয়, এই 20 দিন 21 দিন এই অঞ্চলৰ লোকসকলৰ পানী হৈ আছে বুলি আমি জানিব পাৰিছোঁ। আৰু এজন লোক আছে আপোনাৰ পৰা। আমাৰ ইয়াত সা সুবিধা একো পোৱা নাই। আমাৰ এই ৰাস্তাটো চৰকাৰে আমাৰ অটল বিহাৰী ছাৰে দেখিছেই, আমাৰ গাঁৱত সোমাবলৈ ভয় কৰে মানে কি তাৰ কথা শুনিবলৈ পাম বুলি। আমাৰ দেখিছে আপুনি গোটেই অলৰেডি পানী মাইকীয়ে টিকা দাঙি যাব লাগে, মতাই পেণ্ট চপাই যাব লাগে। সেইটো ভাল হৈছে জানো? আমাৰ ছাৰ লগত থাকিও আমাৰ গাঁওখনৰ কথাই বুজি নাপালে। ছাৰ আমাৰ আলিটো দিব লাগে নে নালাগে? এই গাঁওখনত 2 নং গৈমাৰী গাঁৱত গোটেই পৃথিৱীত আলি হ'ল অসমত, আমাৰ গৈমাৰী গাঁওখন কেনে থাকি গ'ল? যি অতুল বৰা ডাঙৰে এই অঞ্চলজুৰি ঘূৰি আছে, আমি দেখিছোঁ যি তেওঁলোকে নাৱত লৈ পেলাই ঘূৰি ফুৰিছে, কিন্তু খাদ্যৰ সামগ্ৰী এই অঞ্চলৰ লোকসকলে পাইছেনে? পাইছে দিছে বাৰু। এই আৰু আজি 2 দিন হৈছে দিয়া। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিভাস শইকীয়া।